Hello student, আজি আমাৰ ক্লাছ 9 এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ অনুশীলনীৰ 5 নম্বৰ কোৱেশ্চনটো আজি আমি আলোচনা কৰিম। কোৱেশ্চনটো কি দিছে পৰিছো? কোৱেশ্চনটো কৈছে যে সংগঠিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা। যেতিয়া সো আমাক কেতিয়াবা চাৰিটা সিচুৱেশন দি আছে, মানে বিক্ৰিয়ক পদাৰ্থ দি আছে আৰু ইয়াৰ বিক্ৰিয়জাত পদাৰ্থ আমাক কি লিখিব লাগিব? প্ৰথমে শব্দ সমীকৰণ লিখিব লাগিব, পিছত ইয়াক সন্তুলিত কৰিব লাগিব। ঠিক আছে, বলা আমি আৰু মনত ৰাখিবা এই চাৰিটা সিচুৱেশনৰ কাৰণে আমি এটাই কনসেপ্ট ব্যৱহাৰ কৰিম, সেইটো হ'ল যে কি কৰে এসিড আৰু ধাতুৱে বিক্ৰিয়া কৰে, তাৰ ফলত কি হয় লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয়। এই কনসেপ্টটো আমি মনত ৰাখিব লাগিব, যেটো তোমাৰ কিতাপত দিয়া আছে। ঠিক আছে, সো বলা আমি এই কনসেপ্টৰ জৰিয়তে এটা কোৱেশ্চন আমি কৰি চাওঁ। সিচুৱেশন 8 কি কৈছে চোৱা, যে লঘু সালফিউৰিক এসিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে। স্যার শব্দ সমীকৰণটো লিখিছো, আমি কি লিখিম যে সালফিউরিক এসিড প্লাস জিংকৰ গুৰি, অবভিয়াসলি জিংকৰ কথাই কৈছে, আৰু কি উৎপন্ন। সো আমি এটা কথা জানো যে যেতিয়া এসিড আৰু জিংক ধাতুৱে বিক্ৰিয়া কৰে, অবভিয়াসলি এটা বিক্ৰিয়াজাত পদাৰ্থ কি হয়? হাইড্ৰোজেন গেছ হয়। সো আমি লিখিছো হাইড্ৰোজেন গেছ, আৰু যি লৱণ উৎপন্ন হ'ব সেইটো আমি অলপ পিছত লিখি আছো সন্তুলিত সমীকৰণটো লিখাৰ পিছত। এই সন্তুলিত সমীকৰণটো কি হ'ব? হ'ল সন্তুলিত সমীকৰণটো হ'ল যে আমি জানো H2SO4, এইটো হ'ল সালফিউৰিক এসিড H2SO4 প্লাস কি লগত বিক্ৰিয়া কৰিছে? জিংকৰ লগত বিক্ৰিয়া কৰিছে। সো উৎপন্ন কি হ'ব? এটা বিক্ৰিয়াজাত পদাৰ্থ সদায় হাইড্ৰোজেন গেছ, আৰু লৱণটো কি উৎপন্ন হ'ব? ইয়াত মনত ৰাখিবা, এইটো লিখাৰ কাৰণে এটা সহজ উপায় মই শিকাই দিছো লৱণটো লিখাৰ কাৰণে। ইয়াৰ পৰা হাইড্ৰোজেনটো গুচি গ'ল, ইয়াত থাকিল সালফেট আৰু ইয়াত থাকিল জিংক। ওকে, ইয়াত যি লৱণ হ'ব সেইটো হ'ব জিংক সালফেট, জিংক এণ্ড সালফেট। ঠিক আছে, ইয়াৰ নামটো কি আছে? জিংক সালফেট। তো আমি এক লৱণটোৰ ঠাইত লিখি দিছো কি জিংক সালফেট, এইটো জিংক সালফেট। ঠিক আছে, আৰু কি উৎপন্ন হৈছিল? হাইড্ৰোজেন গেছ। দ্যাটছ ইট। এতিয়া আমি কি কৰিম? ইয়াক সন্তুলিত কৰিম। সো সন্তুলিত কৰাৰ কাৰণে আমি জানো প্ৰথমে ধাতু চাব লাগে। ইয়াত ধাতু কেইটা আছে? ইয়াত ধাতু আছে জিংক, জিংকটো হ'ল জিংক এটা, ইয়াতেও কি আছে? জিংক এটা আছে। ইয়াত অধাতু কেইটা আছে? সালফাৰ এটা, ইয়াতেও কি আছে? সালফাৰ এটা। তাৰপিছত অক্সিজেন চাৰিটা, ইয়াতো অক্সিজেন চাৰিটা, ইয়াত হাইড্ৰোজেন দুটা, ইয়াতো হাইড্ৰোজেন দুটা। তাৰমানে বিক্ৰিয়াটো সম্পূৰ্ণভাৱে সন্তুলিত আছে। ঠিক আছে, okay, এতিয়া সিচুৱেশন বি কৈছে লঘু হাইড্ৰক্লৰিক এসিডে মেগনেছিয়াম ফিটাৰ সৈতে বিক্ৰিয়া, মানে মেগনেছিয়ামৰ কথা কৈছে। সো ইয়াত আমি লিখিম কেনেদৰে চোৱা, যে শব্দ সমীকৰণটো হ'ল হাইড্ৰক্লৰিক এসিড। ঠিক আছে, আৰু কিহৰ লগত বিক্ৰিয়া কৰিছে? মেগনেছিয়াম ফিটাৰ, মানে মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰিছে। সো অবভিয়াসলি এইটো এটা এসিড আৰু এটা কি ধাতু। প্ৰথমে যিটো বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হ'ব সেইটো হাইড্ৰোজেন গেছ, আৰু লৱণটো আমি অলপ পিছত লিখি আছো। সো এতিয়া চোৱা হাইড্ৰক্লৰিক এসিড মানে HCl ৰ কথা কৈছে। বিক্ৰিয়া কাৰ লগত কৰিছে? মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰিছে। সো ইয়াৰ ফলত যি উৎপন্ন হ'ব তাৰ ভিতৰত এটা বিক্ৰিয়াজাত পদাৰ্থ হ'ব সদায় হাইড্ৰোজেন গেছ, আৰু লৱণটো যিটো উৎপন্ন হ'ব, লৱণটো হ'ব MgCl2। ঠিক আছে, সো ইয়াত হ'ব, এইটো হ'ব লৱণ, যিটোক মেগনেছিয়াম ক্লৰাইড বুলি কোৱা হয়। কি বুলি? মেগনেছিয়াম ক্লৰাইড, ওকে, এইটো হ'ল লৱণ, যিটো এইটো হ'ল মেগনেছিয়াম ক্লৰাইড, এইটো হ'ল লৱণ। এতিয়া আমি ভিডিঅ'টো সন্তুলিত কৰিম, আৰু সন্তুলিত কৰাৰ কাৰণে আগতে এটা কথা কৈ লৈছো, ইয়াত যে মেগনেছিয়াম ক্লৰিনৰ তলত 2 আহিল, এইটো কি আহিল? এইটোৰ কাৰণ হ'ল যোজ্যতা। ঠিক আছে, মেগনেছিয়ামৰ যোজ্যতা 2, সেইটোৰ কাৰণে ইয়াত 2 আহিল। এতিয়া কাৰোবাৰ যদি যোজ্যতাৰ কিবা কনচেপ্ট যদি ক্লিয়াৰ নাথাকে, তেন্তে এটা কাম কৰিব পাৰা, ভিডিঅ'ত কমেণ্টত লিংক এটা দি দিম, তাৰ পৰা ভিডিঅ'টো লাষ্টৰ 4 মিনিট ভিডিঅ' চাই দিবা। ঠিক আছে, বুজি যাবা। ওকে, এতিয়া চোৱা আমি কি কৰিম? সন্তুলিত কৰাৰ কাৰণে আমি ধাতুটো চাম। ধাতু হৈছে মেগনেছিয়াম, মেগনেছিয়ামৰ সংখ্যা কিমান? ইয়াত আছে এটা, ইয়াতে কি আছে? এটা।
ওকে তাৰপিছত চাম আমি অধাতু ইয়াত ক্লোৰিন আছে দুটা অধাতু দুটা কিন্তু ইয়াত আছে এটা সো আমি কি কৰিব লাগিব ইয়াত এটা 2 বহাই দিলো যাৰ ফলত কি হল ক্লোৰিন দুটা ইয়াতে হল ইয়াতে দুটা হল আৰু হাইড্ৰোজেন ইয়াত কেটা আছে এতিয়া হাইড্ৰোজেন ইয়াত দুটা হল ইয়াতেও হাইড্ৰোজেন দুটা আছে তাৰমানে সম্পূৰ্ণভাৱে সন্তুলিত হৈ গল এতিয়া সি নম্বৰটো কি কৈছে সি নম্বৰ কৈছে লঘু সালফিউৰিক এসিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে সো ইয়াত আমি লিখি লৈছো যেতিয়া সালফিউৰিক এসিডে এলুমিনিয়াম পাউডাৰ লগত মানে সালফিউৰিক এসিড এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰিব obviously প্ৰথমে বিক্ৰিয়াজাত হাইড্ৰোজেন গেছ এটা উৎপন্ন হ'ব আৰু লবণ উৎপন্ন হ'ব লবণটো কি হ'ব অলপ পিছত লিখি আছো সো আমি প্ৰথমে কি লিখিম সন্তুলিত সমীকৰণ লিখাৰ কাৰণে আমি লিখিম সালফিউরিক অ্যাসিড H2SO4 প্লাস এলুমিনিয়াম ইয়াত যি লবণ উৎপন্ন হ'ব লবণটো হ'ব আগতে কি লিখিবা হাইড্ৰোজেন গেছটো লিখি লবা এইটো উৎপন্ন হবে সদায় সো লবণটো কি হ'ব ইয়াত লবণটো হ'ব AlSO4 বাট ইয়াত 2 হ'ব আৰু ইয়াত 3 এটা হ'ব এটাৰ কাৰণ হ'ল যোজ্যতা ওকে সো ইয়াত লবণটো কি হ'ল ইয়াৰ নামটো হ'ল এলুমিনিয়াম সালফেট এলুমিনিয়াম সালফেট ওকে সো বিক্রিয়াটো সন্তুলিত কৰো সো ইয়াত এলুমিনিয়ামটো চাইছো আমি এলুমিনিয়াম ইয়াত দুটা আছে ইয়াত আছে এটা সো আমি এটা 2 এটা বহাই দিছো অধাতু ইয়াত সালফাৰ কেইটা আছে ইয়াত এটা নকবা কাৰণ ইয়াতে তিনিটা হ'ব লাগিব আৰু সম্পূৰ্ণ ব্ৰেকেটৰ ভিতৰত দি আছে আৰু এটো ইয়াত তিনি দি আছে সো ইয়াত সালফাৰ আছে কেইটা তিনিটা আৰু সো ইয়াত সালফাৰ কেইটা আছে এটা সো আমি ইয়াত কি কৰিব লাগিব তিনিটা বহাই দিব লাগিব ওকে নাও অক্সিজেন কেইটা আছে অক্সিজেন আছে ইয়াতে 4 আৰু ইয়াত 3 দি আছে সো ইয়াৰ লগত এটো পূৰ্ণ হ'ব 3 4 গুণ 12 ওকে সো ইয়াতে সো ইয়াতে কেইটা আছে ইয়াত আছে তিনিটা আৰু ইয়াত আছে চাৰিটা তাৰ মানে ইয়াতেও ব্যালেন্স আছে নাও হাইড্ৰোজেন ইয়াত আছে 6 সো ইয়াতে আমি এটা 3 বহাই দিলেই সম্পূৰ্ণ হৈ যাব ব্যালেন্স ঠিক আছে এটা হল সম্পূৰ্ণ ওকে হেকৰ কোৱেশ্চনটো চোৱা হেকৰ কোৱেশ্চনটো কৈছে লঘু হাইড্ৰক্লোৰিক এসিডে লোৰ গৰিৰ সৈতে বিক্ৰিয়া লোৰ গৰিৰ সৈতে যদি বিক্ৰিয়া কৰে কি উৎপন্ন হ'ব এটা ক'ব লাগে সো ইয়াত কি হৈছে যদি হাইড্ৰক্লোৰিক এসিডে লোৰ গৰিৰ সৈতে বিক্ৰিয়া কৰে obviously এটো এটা এসিড আৰু লো মানে ইয়াত আইৰণৰ কথা কৈছে বিক্ৰিয়া কৰিলে obviously এসিড আৰু ধাতুৰ বিক্ৰিয়া হ'ব হাইড্ৰোজেন গেছ উৎপন্ন হ'বই লবণটো অলপ পিছত লিখি আছো সো আমি কি কৰিছো HCl প্লাস কি লৈছো লো মানে ইয়াত আইৰণৰ কথা কৈছে এফিৰ কথা কৈছে উৎপন্ন কি হ'ব প্ৰথমে হাইড্ৰোজেন গেছটো আমি ইয়াত লিখি লৈছো আৰু ইয়াত লবণটো লিখিম লবণটো কি হ'ব চোৱা লবণটো হ'ব FeCl2 এই 2 কি আহিল কাৰণ আইৰণৰ যোজ্যতা 2 হয় ঠিক আছে আৰু লবণ লিখাৰ সহজ উপায়টো মই কৈ দিছো ইয়াৰ পৰা ধাতুটো লবা আৰু ইয়াৰ পৰা অধাতু যেটো আছে হেটো ইয়াত বহাই দিবা হৈ যাব ওকে এসো আমি ব্যালেন্স কৰিম সো এটোৰ নাম কি হ'ব এটো হ'ব আইৰন ক্লোৰাইড আসামিছত ইয়াক কি বুলি কোৱা হ'ব লো ক্লোৰাইড কি বুলি কোৱা হ'ব লো ক্লোৰাইড ওকে এতিয়া বিক্ৰিয়াটো ব্যালেন্স কৰো বিক্ৰিয়াটো ব্যালেন্স কৰাৰ কাৰণে আমি প্ৰথমে চাম ধাতু আছে ইয়াত এটা ইয়াতেও এটা আছে ক্লোৰিন ইয়াত আছে দুটা অধাতু আৰু ইয়াত আছে এটা সো আমি এটা 2 দিছো ইয়াত হাইড্ৰোজেন দুটা ইয়াতো হাইড্ৰোজেন দুটা তাৰ মানে সম্পূৰ্ণভাৱে ব্যালেন্স হৈছে ঠিক আছে ভিডিওটো ইয়াতে সমাপ্ত কৰিছো অলপ দীঘলীয়া হৈ গ'ল 4টা পাৰ্ট আছিল যে ঠিক আছে হ'ব দিয়া থ্যাংক ইউ